মৰমৰ ছাত্ৰ ছাত্ৰীসকল 2025ৰ যিটো এক্সাম এইচএছৰ ইতিমধ্যে দি দিলে আৰু তোমালোকে পাই গলা। এতিয়া যিসকল ছাত্ৰ ছাত্ৰী ৰিপিট আহিছে অৰ্থাৎ পৰীক্ষা বেয়া হৈছে তোমালোকে এতিয়া কি কৰিবা? যেতিয়া মেট্ৰিকত ষ্টুডেণ্ট এজনৰ পৰীক্ষা বেয়া হয় তেওঁলোকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা হয়, অৰ্থাৎ যিকেইটাত বেয়া হয় সেই পৰীক্ষাকেইটা দিলে তেওঁলোকে পাছ কৰে। এতিয়া হাই ছেকেণ্ডাৰীত তেনেকুৱা ব্যৱস্থা আছে নে নাই এই ভিডিঅ'টোত তোমালোকক আটাইখিনি মই দিবলৈ চেষ্টা কৰিম। প্ৰথম কথাটো হ'ল যোৱাবাৰ বা তাৰ আগৰ বছৰত কি আছিল তোমালোকৰ ফেইল বুলি আহিছিল, যিটো মানে তোমালোকৰ ৰিজাল্টত ফেইল বুলি আহিছিল। কিন্তু এইবাৰ তোমালোকৰ পৰীক্ষাৰ ৰিজাল্টত এটা চেঞ্জ হৈছে, সেই চেঞ্জটো হৈছে যে ৰিপিট বুলি আহিছে। ঠিক আছে, ৰিপিট বুলি তোমালোকৰ আহিছে। এতিয়া যিসকলে ৰিপিট মানে আমি যদি চাওঁ তেতিয়াহ'লে ফেইল কৰিছে তেনেকুৱা ষ্টুডেণ্ট বিলাকৰ পৰীক্ষা বেয়া হৈছে। এতিয়া কথা হ'ল যিসকলৰ বেয়া হৈছে তোমালোকে এতিয়া কি কৰিবা? চ' তোমালোকৰ HSLCৰ দৰে তোমালোকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা তেনেকুৱা নহয়। ঠিক আছে, তোমালোকৰ আকৌ তোমালোকে পৰীক্ষা দিব লাগিব নেক্সট ইয়েৰৰ। তোমালোক নেক্সট ইয়েৰ বুলি ক'লে আৰু কিমান দিন আছে? আমি পৰীক্ষালৈকে ধৰক 8-9 মাহ আছে, তাৰপিছত তোমালোকে পৰীক্ষা দিব লাগিব। এতিয়া তোমালোকে আৰু কিবা ব্যৱস্থা আছেনে? আৰু এটা কৰিব পাৰিবা ৰিচেকিং বুলি, অৰ্থাৎ তোমালোকৰ বহীখন কিবা ভুল হৈছে নেকি তেনেকুৱাকৈ ৰিচেকিং কৰিব পৰা যায়। যদি নটিফিকেশ্যন আহে তেতিয়াহ'লে মই তোমালোকক আগতে জনাই দিম। তোমালোকৰ বিশ্বাস আছে পাছ কৰা, কিন্তু তোমালোকে পাছ কৰা নাই, তেনেকুৱা যদি ৰিচেকিং হয় তেতিয়াহ'লে তোমালোকক মই আটাইতকৈ মানে সকলোতকৈ আগত দি দিম ৰিচেকিঙৰ নটিচ। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, মন বেয়া কৰিব লগা একো কথা নাই। চ' নেক্সট ইয়াৰ তোমালোকে ভালদৰে পঢ়া নেক্সট ইয়াৰৰ কাৰণে 26ৰ কাৰণে। আৰু যদি তোমালোকৰ বিশ্বাস আছে পাছ কৰাৰ কাৰণে, যদি যিটো আমাৰ ৰিচেকিঙৰ যি নটিফিকেশ্যন আহে তেতিয়া জনাই দিম তোমালোকক। আৰু বেটাৰমেণ্ট বুলি এটা দিব পাৰে, যিসকল ছাত্ৰ ছাত্ৰীয়ে মানে পৰীক্ষাৰ আকৌ দিব পাৰে, সেইটো বাৰু আমি পিছত আলোচনা কৰিম বেটাৰমেণ্টটো। এতিয়া আমাৰ মেইন কথাটো হৈছে HS 2025ৰ বেয়া হোৱা ছাত্ৰ ছাত্ৰীসকলে চিন্তা কৰিব নালাগে, একো কথা নাই। পৰীক্ষাটোৱে ডাঙৰ কথা নহয়, তোমালোকৰ জীৱনটো এটা পৰীক্ষাই নিৰ্ধাৰণ নকৰে। ইতিমধ্যে তোমালোকে মেট্ৰিক পাছ কৰি আহিছা, কিবা এটা কাৰণত তোমালোকৰ বেয়া হৈছে, কোনো কথা নাই। নেক্সট তোমালোকে ট্ৰাই কৰা, আৰু তোমালোকৰ যদি ৰিচেকিং বা কিবা নটিফিকেশ্যন আহিলে মই তোমালোকক জনাই দিম ইয়াৰ ওপৰত। চ' ঠিক আছে, বাই। চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ঠিক আছে, তেতিয়া তোমালোকে গম পাই যাবা। মই চেষ্টা কৰিম যিমান পাৰোঁ তোমালোকক হেল্প কৰিবৰ কাৰণে যদি কিবা নটিফিকেশ্যন আহে।